এনেকুৱা হ'ব নালাগে মই চেষ্টা কৰিম আপোনালোকৰ মৰম সদায় অটুট ৰাখিবলৈ কাৰণে তো ফাইনেলি মই এতিয়া আহি পালোঁ চেপন কলেজ চাওক ফ্ৰেণ্ডছ চেপন কলেজ আহি পালোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই চাইকেল চলাবলৈ গৈ আছোঁ আৰু আপোনাৰ অলপমান দূৰলৈ যাম চাইকেল চলাই আৰু বতৰটো অলপমান বেয়া ফালেই ঢাল খাই আছে বতৰটো কি বা কৰে কিন্তু ৰ'দটো ওলাই আছে বাৰু এই চাওক ৰ'দটো ওলাই আছে তথাপিও যাম আপোনাৰ মই দেখুৱাইছোঁ কিমান দূৰ আছে আপোনাৰ মোৰ ঠাইৰ পৰা য'ত মই চাইকেল চলাব যাম তাৰমানে সেই ঠাইলৈকে কিমান ডিষ্টেঞ্চ আছে মই দেখুৱাইছোঁ আপোনালোকক আৰু বৰ্তমান চাইকেল এইখন হয় এখন বহুত পুৰণা চাইকেল দেউতাৰ চাইকেল হয় মানে ইমানে ভাল লাগে চলাই এখন চাইকেল মানিব লাগিব তাৰমানে বেলেগ চাইকেল ইমান কমফৰ্ট নাপাওঁ চলাবলৈ কিন্তু যোনখন আপোনাৰ এইখন ডাঙৰ চাইকেল বুলি কয় যে সেইখন মানে বহুত কমফৰ্ট কাৰণ এনেকুৱা কোজা হৈ চলাব নালাগে ধুনীয়া একদম থিয় হৈ গৈ থকা যেন লাগে আৰামত চলাবলৈ বহুত ভাল তাৰমানে এখন চাইকেল তো এইখন লৈ গৈ আছোঁ আৰু ধুনীয়াকৈ পলিচো কৰিলোঁ মই দেখুৱাইছোঁ ভালকৈ আপোনালোকক ৰ'ব তো ফ্ৰেণ্ডছ চাওক মামো ধৰিছে কিন্তু কাৰণ বহুত পুৰণা চাইকেল হয় বহুত দিনৰ চাইকেল 2006 চনৰ হয় চাইকেলখন 2005-06 কাৰণ ইয়াতে চাইকেলৰ যোনটো আপোনাৰ গাড়ী যেনেকুৱা নাম্বাৰ প্লেট থাকে চাইকেলৰ হয় নাম্বাৰ প্লেট আমাৰ গুৱাহাটীৰ এইটো নাম্বাৰ প্লেট লাগি আছে চাইকেলখনৰ আৰু আপোনাৰ চাওক বহুত পুৰণা চাইকেল 2005-06 চনৰ চাইকেল হয় চাওক মামৰ ধৰি গৈছে এয়া চাওক তথাপিও চলাই বহুত ভাল লাগে কিছুমান জেগাত পেইণ্টবোৰ যোৱা নাই ৰংবোৰ যোৱা নাই তাৰমানে তথাপিও ধুনীয়া হৈ আছে চাইকেলখন কাৰণ মই মানে ছাৰ্ভিচিং দিয়ে থাকোঁ চাইকেলখনৰ আৰু দুটাকৈ ৰিং মানে চাইকেলৰ ৰিং সলাই দিয়া হৈছিলে দুবছৰমানেই হ'ল তাৰমানে চাইকেলৰ ৰিং চেঞ্জ কৰি দিছিলোঁ তো ফ্ৰেণ্ডছ চাওক মই এতিয়া চাইকেল চলাবলৈ গৈ আছোঁ আৰু দূৰ হৈছে আপোনাৰ 28 কিলোমিটাৰ মই গুগল মেপটো অলৰেডি অন কৰি থৈ দিছোঁ মানে ডিষ্টেঞ্চটো কভাৰ মানে ডিষ্টেঞ্চটো ওলাই থৈ দিছোঁ আৰু মানে গুগল মেপছত চাওক 28 কিলোমিটাৰ মোৰ ঠাইৰ পৰা মানে মাইবিলাৰ মানে চৰাইদেউ মাইবিলাৰ পৰা আপোনাৰ সেই ঠাইলৈ আপোনাৰ 28 কিলোমিটাৰ তো 28 কিলোমিটাৰ চাইকেল চলাম মই দেখুৱাইছোঁ আপোনাৰ কিলোমিটাৰটো চাওক দেখি চাব লাগে চাওক ফ'কাছ নাহিব পাৰে তথাপি দেখি চেষ্টা কৰি চাওক 28 কিলোমিটাৰ তো 28 কিলোমিটাৰ চাইকেল চলাবলৈ গৈ আছোঁ আৰু আচলতে মই গৈ আছোঁ এতিয়া চেপন আগতেও গৈছোঁ আপোনাৰ চাইকেল চলাই কিন্তু ভিডিঅ' সহকাৰে আজি আপোনাক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ আপোনাৰ লাগে চাইকেল চলাওঁতে মই সেইখিনি দেখুৱাই গৈ থাকিম বেছি দীঘল নকৰোঁ সোনকালে যাওঁ লেটছ গো তো ফ্ৰেণ্ডছ এতিয়া বেগটো লগাই দিলোঁ সেই বেগটোত আছে আপোনাৰ পানী বটল আৰু আপোনালোকে যদি চাইকেল চলাবলৈ যায় ক'ৰবাত আপোনালোকে পানী বটল নিব কাৰণ হাৰ্ট বাৰ্ণ বহুত হয় মানে বুকু জ্বলাৰ পৰা বেছি হয় কাৰণ বেছিকৈ যেতিয়া আপুনি পেডেল মাৰিব আৰু তেতিয়া হাৰ্ট বাৰ্ণ বেছি হ'ব পাৰে তো তাৰ ফলত কি হ'ব আপোনাৰ হাৰ্টত ইনজৰ্ড হৈ যাব পাৰে তো তাৰ ফলত সেইকাৰণে আপুনি পানী লগত ল'বই পানী লগত ল'লে কি হ'ব যেতিয়া আপোনাৰ পানী পিয়া লাগিব ৰাস্তাত পানীটো খোৱাৰ লগে লগে হাৰ্টটো আপোনাৰ ঠাণ্ডা পৰিব তো একদম ঘনে নাখাব আৰু যেতিয়া ভাগৰ লাগে সেই সময়ত পানীটো খাব অলপ দূৰ গৈ কেনে ঠিক আছে আপোনালোকে লগত পানী নিবই চাইকেল চলোৱাৰ সময়ত ফ্ৰেণ্ডছ আপোনালোকতো ইন্ট্ৰডাকশ্যনটো দিয়াই হোৱা নাই তো হেল্ল' ৰাইজ আৰু বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লগটো খুলি লওক চাইকেলৰ লগটো খুলি লওক অঁ মা আহিছোঁ দেই অঁ কৃষ্ণ গেটখন তো মা আপোনাৰ মেকুৰী পোৱালিকেইটা লৈ আছে লগত 4টা মেকুৰী পোৱালি এনেই 5টা আছিলে এটা মানে মাকে হেৰুৱাই থ'লে বা ক'ৰবাত মানে এৰি থৈ আহিলে মেকুৰী পোৱালি এটা তেনেহ'লে বলক সোনকালে যাওঁ চাইকেল ৰেডি আৰু চাওক জোতা পিন্ধি ল'ব আৰু হাফ পেণ্টটো পিন্ধি ল'ব আৰু চাইকেল চলাবলৈ আৰম্ভ কৰি দিয়ক আপোনালোকে তো ফ্ৰেণ্ডছ এতিয়া চাইকেল চলাই গৈ আছোঁ এতিয়া আৰু মই বিশেষকৈ গাঁৱৰ মাজেদি এটা ৰাস্তা গৈছে মই সেইফালেদি চাইকেল চলাই যাওঁ কিন্তু এতিয়া যাব নোৱাৰা অৱস্থা হৈছে কাৰণ বৰষুণ দি আছিলে তো বহুত বোকা হৈ গৈছে সেইফালে তো চাইকেল নিয়া সহজ নহ'ব কাৰণ আজি মই চাইকেলখন ধুনীয়াকৈ ধুই মেলি পলিচ কৰিছিলোঁ তো জানো কি হয় এতিয়া চিধা যাওঁ নেকি মানে মেইন ৰাস্তাৰে যাওঁ নেকি তাকে ভাবিছোঁ বলক মেইন ৰাস্তা যাওঁ নহ'লে সিদ্ধান্ত লোৱা হ'ল বলক মেইন ৰাস্তা হয় আকৌ ৰিজাৰ্ভ ফালে হয় সোমাই দিম যোন আপোনাৰ যোনটো ভিলেজ চেঞ্চুৰী আছে চৰাইদেউৰ সেইফালে হৈ যাম চলাই ভাল লাগিছে সঁচাকৈ চাইকেল আপোনালোকেও চাইকেল চলাব দেই কিন্তু বহুত ভাল বলক এতিয়া
জোতা পিন্ধি চাইকেল চলাইছোঁ, মজা লাগিছে সঁচাকৈ। 100 মিটাৰো নাই এতিয়া মথুৰাপুৰ পাবলৈ, চৰাইদেউ মথুৰাপুৰ। আৰু এতিয়া দেওবৰীয়া যোনটো বজাৰ বহে আপোনাৰ মথুৰাপুৰত, সেইখিনি ঠাই আহি পাইছোঁ এতিয়া। অলপমান আগত আছে মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। এইফালে আপোনাৰ বজাৰ বহে ৰাইট চাইডৰ ৰাস্তাটোত, মানে ৰাইট চাইডৰ ৰাস্তাটো আৰু। তো পাই গ'লোঁ মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। আগত এখন কিয়া আহি আছে, কিয়া। ৰাস্তা বহুত বেয়া হৈ গ'ল, এইখিনি আকৌ ভাল কৰিছিলেহে আৰু বেয়া হৈ গ'ল, গাঁত বনি গ'ল চব। চাইকেল পৰিলে গ'ল আৰু, ৰিং ঢিলা হৈ যাব, মানে চাউডাল ঢিলা হৈ যাব চাইকেলৰ। তো ৰাইট চাইডে টাৰ্ণিং ল'ম আৰু এইটো ৰাস্তা আচলতে লাকুৱা ওলায়। আৰু আপোনাৰ এইটো ৰাস্তাৰে যাম আৰু দিচাংপানী মেইন ৰাস্তা চোন, য'ত নেকি আপোনাৰ চেপন ওলাব। আচলতে মোৰ ডেষ্টিনেশ্যন চেপন কলেজ চাইকেল লৈ। তো চাইকেল লৈ গৈ আছোঁ বৰ্তমান 28 কিলোমিটাৰ চাইকেল চলাই গৈ আছোঁ। বেলেগে বাৰু ৰেকৰ্ড ব্ৰেক কৰিছে, 61, 70 পৰ্যন্ত চাইকেল চলাই, আনকি লাডাখলৈকেও চাইকেল চলায়। তো জাষ্ট এটা ভিডিঅ' সহকাৰে আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক, যে আপোনাৰ চাইকেল চলাব লাগে, সেইটো মটিভ লৈ আপোনালোকক এইটো ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আজি। স্বাস্থ্যৱান হ'ব লাগে চাইকেল চলাই, তো সেইকাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' আজি বনালোঁ। তো আপোনালোকে নিশ্চয় চাইকেল চলাব সঁচাকৈ। আৰে জয় বজৰংবলী। এটা হাই কৰি দে, হাঁহি দিছে। এতিয়া চাইকেল চলাই আহি মই এতিয়া পাইছোঁ আপোনাৰ চলাপথাৰ শ্যামগাঁও। আপোনালোকক যিবোৰ শ্যাম মন্দিৰ আছে সেইবোৰ এতিয়া মই অলপমান ট্ৰায়েল হিচাপে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গৈ থকাৰ মুহূৰ্ততে। আৰু ৰখিবলৈ সময় নাই, কাৰণ গৈ থকাৰ মুহূৰ্ততে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ আপোনাৰ দূৰ আছে। তো সেইকাৰণে আপোনালোক বহুত হাৱা মাৰিছে কিন্তু, আৰু সেইকাৰণে ভাল লাগিছে চাইকেল চলাই। তো এতিয়া বৰ্তমান আহি পাইছোঁ চলাপথাৰ শ্যামগাঁও। আপোনাৰ লাকুৱা যোনটো ঠাই, সেই লাকুৱা ওচৰতে আপোনাৰ এই চলাপথাৰ শ্যামগাঁও আছে। তো এতিয়া বৰ্তমান দেখুৱাইছোঁ আপোনালোকক যিখিনি আপোনাৰ শ্যাম মন্দিৰ আছে। তেনেহ'লে আহক চাওঁ এতিয়া। হাৱা লাগিছে। আৰু অলপমান আগত তিনিআলি এটা পাম, ৰাইট চাইডে সোমাব লাগিব। আৰু সেই ৰাইট চাইডে গ'লে দিচাংপানী যোনটো ৰাস্তা, সেই ৰাস্তাত চুম আৰু গৈ থাকিম। আৰু ইয়াতে আৰু এটা প্ৰব্লেম আছে দেই, চাইকেল চলোৱা সহজ নহয় এই ব্লককেইটা ৰাস্তাবোৰত। সমান নহ'লে কিন্তু দিগদাৰ বহুত, সমান হ'লে একো নাই, সমান যদি নহয় বহুত দিগদাৰ হয়, বহুত ঠেকচা খায়। তাৰ ফলত কি হয়, হেণ্ডেল পাত ঢিলা হৈ যায়গৈ। তো অলৰেডি এতিয়া লোহা দলং আহি পাইছোঁ। ভিডিঅ'টো কাটিব লাগিব, মানে বন্ধ কৰিব লাগিব, কাৰণ ৰিস্কি। কিবা কাৰণ চৌকা সোমাই যাব, লোহা দলঙৰ যিবোৰ পাইপ থাকে সোমাই গ'লে আৰু মোৰ মোবাইলত গৈ চিধা পানীতে পৰিবগৈ, নহ'লে পানীত পৰি যাব। তো সমাপ্ত কৰি দিওঁ ভিডিঅ'টো। তো এইটো হৈছে লোহা দলং। খৰি আনিলে হয়। এই নহ'ব, মই ভিডিঅ'টোত তাতে কাটিব লাগিব। চাওক লোহা দলং হয়। তো ফাইনেলি আহি পালোঁ আপোনাৰ মেইন ৰাস্তা, য'ত নেকি আপোনাৰ ডাইৰেক্ট চেপন ওলাই ৰাস্তাটো। আৰু সেই ৰাস্তাক দেখিছে আপোনালোকে, সেইটো হৈছে মেইন ৰাস্তা। আৰু বহুত ধুনীয়া ৰাস্তা, মাকখান বুলি ক'ব পাৰি, ইমান ধুনীয়া ৰাস্তা। আৰু চাইকেল চলাই কোনো অসুবিধা নহয়, কাৰণ কোনো ঠেকচাই নাখায়। গতিকে আৰু বহুত ধুনীয়া ৰাস্তা পাই গ'লোঁ এতিয়া। তো ফ্ৰেণ্ডছ, লাকুৱা ক্ৰছ কৰি আহিলোঁ, আপোনাৰ চলাপথাৰ শ্যামগাঁও ক্ৰছ কৰি আহিলোঁ। আৰু ধুনীয়া গছৰ তলত ৰখিছোঁ এই চাইকেলখন। এই আপোনাৰ কৰচ গছ বুলি কয় যে, কৰচ গছৰ তলত ৰখিছোঁ, ধুনীয়া হাৱা বলি আছে। আৰু এয়া হৈছে মেইন ৰাস্তা আপোনাৰ। এইটো ৰাস্তা আকৌ গৈ থাকিলে আপুনি হেৰি ওলাব, চাফৰাই হৈ আকৌ আপুনি
সোণাৰী নহ'লে আপুনি শিৱসাগৰ ওলাব পাৰিব এইটো ৰাস্তা মানে সোণাৰী হৈ নামৰো ওলাব পাৰিব আৰু লগতে আপোনাৰ শিৱসাগৰ মেইন টাউন ওলাব পাৰিব আৰু এইটো ৰাস্তা গৈ আছোঁ বৰ্তমান এইটো ৰাস্তা আপোনাৰ চেপন ওলাইছে আৰু এটা জেগা পায় দবা তিনিআলি বুলি কয় সেই দবা তিনিআলি আপোনাৰ ৰাইট চাইড টাৰ্ণিং ল'লে আৰু মানে আপোনাৰ সেইফালে গ'লে মৰাণ ওলাব পাৰে তো এতিয়া বৰ্তমান গৈ আছোঁ পূৰা লাইন ধৰি গাড়ী আহি আছে কোনোবা MLA আহিছে যেন লাগিছে পূৰা একদম গাড়ী একদম ইন'ভা গাড়ী আহিছে নকৰে চাওক পূৰা লাইন ধৰি গাড়ী আহি আছে এয়া চাওক ফুল এস্কৰ্ট চাওক হিমন্ত মামা আহিছে নেকি প্ৰথমখন ইন'ভা আহিছে লাষ্টত দুখন স্কৰপিঅ' আৰু এস্কৰ্ট দুখন গাড়ী আহিছে বুলেৰো ব্লক সোনকালে যাওঁ পানী খাই ল'লোঁ আৰু বেছি নেদেখালোঁ সোনকালে যাওঁ বলক এতিয়া চাইকেল লৈ চিধা চেপন নন ষ্টপ চলাওঁ ধুনীয়া ফিনফিনি ৰাস্তাৰে গৈ আছোঁ আৰু কোনো মানে প্ৰব্লেম নাই চাইকেল চলাবলৈ বহুত ধুনীয়া হাৱা বলি আছে লগতে আৰু চাইকেল চলাই ভাল লাগিছে বলক এতিয়া আৰু আপোনাৰ ধুনীয়া হাৱা মাৰি আছে একদম বহুত ভাল লাগিছে ধুনীয়া হাৱা মাৰি আছে কিন্তু সঁচাকৈ ভাল লাগিছে কোনো ভাগৰ লগা নাই আৰু গৰম যেটো লাগিব লাগিছিলে একেবাৰে গৰম এটা লগা নাই কাৰণ হাৱা চেঁচা হাৱা মাৰি আছে তো এই কাৰণে তো এইখিনি কথা ক'লোঁ এতিয়া সোনকালে গৈ থাকোঁ আহক পুৰা একদম ফুলি লুটত হৈ গৈছে মেজিক ভৰ্তি হৈ গৈছে ইয়াতে আপোনাৰ খেতিৰ কাম কৰিছিল চাগে তেওঁলোকে আপোনালোকে নিশ্চয় দেখি আছে লেফ্ট চাইডে ৰাস্তা গৈছে এইটো আৰু এইফালে গ'লে আপোনাৰ দবা টি ষ্টেটখন পাব লিখা আছে অলৰেডি আৰু বহুত ধুনীয়া ঠাই এডোখৰলৈ আহি পালোঁ বাগানৰ মাজে মাজে ৰাস্তাটো গৈছে বহুত ধুনীয়া ৰাস্তা আহক চাইকেলখন লৈ গৈ আছোঁ কি ধুনীয়া চাওক ঠাইখন চবফালে গ্ৰীনাৰী সেউজীয়াৰ পৰিৱেশ দাদা আৰু সঁচাকৈ ভাল লাগিছে ৱাও ফ্ৰেণ্ডছ ফাইনেলি মই আহি পালোঁ চেপন তো সঁচাকৈ ভাল লাগিলে চাইকেল চলাই লৈ তো আহি পালোঁ তো এতিয়া চেপন কলেজলৈ মানে চেপন কলেজলৈ যাম এতিয়া বৰ্তমান তো গৈ আছোঁ এতিয়া চেপন কলেজলৈকে আৰু চাওক চেপন হাৰ্ডৱেৰ মই চেপনক লৈ চেপনৰ ভিডিঅ' মই বনাইছিলোঁ দুটাকৈ ভিডিঅ' আছে আপোনালোকে চাব পাৰে নিশ্চয় চেপনৰ ভিডিঅ' বহুতে চাইছে 1K ক্ৰছ কৰি গৈছে ভিডিঅ'টো তো চেপনবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ এইখিনি মৰম দিয়াৰ বাবে তো আৰু পিছলৈ যেন দিব মই আশা কৰিলোঁ আশীৰ্বাদ কৰিব আপোনালোকে সকলোৱে তো চেপন এতিয়া যিখিনি মাৰ্কেট শাক পাচলি মাৰ্কেট আহি পালোঁ এতিয়া ৰাইট চাইড আপোনালোকে দেখি চাওক তাৰ আগত অলপ চেকিং আছে পুলিচ চেকিং তো এইখিনি অলপ ভিডিঅ' নকৰোঁ মই এতিয়া চেপন টাউন আহি পালোঁ চাইকেল চলাই ৱাও এইখিনি গোটেই মই ভিডিঅ' ব্লগ ভিডিঅ' বনাইছিলোঁ চেপন টাউনখন চাবলৈকে নিশ্চয় চাব চাইকেল লৈ আহি পালোঁ ফাইনেলি চেপন লেফ্ট চাইড টাৰ্ণিং ল'ম আৰু আপোনাৰ শিৱসাগৰলৈ 32 কিলোমিটাৰ চেপনৰ পৰা আৰু মৰাণলৈ 9 কিলোমিটাৰ আৰামছে গৈ যাব পাৰিম 9 কিলোমিটাৰহে আছে অকল মৰাণলৈ চাইকেল লৈ আৰামত গৈ যাবলৈ পাৰিম এদিন নিশ্চয় চেষ্টা কৰিম মৰাণলৈ যাবলৈ চাইকেল লৈ যাবলৈকে গাড়ী গৈ থকা দেখিব এয়া হৈছে আপোনাৰ নেশ্যনেল হাইৱে আৰু এতিয়া মই চেপন কলেজৰ ফালে গৈ আছোঁ তো ভিডিঅ'টো মই তাতে শেষ কৰিম
কাৰণ চেপন কলেজলৈ 28 কিলোমিটাৰ আৰু মই 28 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিবলৈ গৈ আছোঁ এতিয়া তো আহক গৈ আছোঁ আপোনালোকে নিশ্চয় আহিব এনেকুৱা চাইকেল মাৰিব অলপ দূৰ দূৰলৈ চাইকেল মাৰিব সঁচাকৈ ভাল লাগিব আপোনালোকৰ তো মই চাইকেল চলাই ভাল পাইছোঁ লগতে আপোনাৰ মই বহুতখিনি মই বেনিফিট পাইছোঁ তাৰমানে যেনেকুৱা মেডিচিন খালে বেনিফিট পাই যে ঠিক চেম টু চেম মই বহুত বেনিফিট পাইছোঁ চাইকেল চলাই তো সেইকাৰণে মই চাইকেল চলাওঁ মই কেতিয়াও নেৰোঁ মই চাইকেল চলাই থাকিম গোটেই জীৱনটো চাইকেল চলাম তো এতিয়া মই নেশ্যনেল হাইৱেত চাইকেল চলাই আছোঁ আৰু এইটো ৰাস্তা চিধা গৈ আছে আপোনাৰ শিৱসাগৰ আৰু শিৱসাগৰলৈ অকল 32 কিলোমিটাৰ আৰু এইটো বেক চাইড যোনটো ৰাস্তা গৈ আছে এইটো আপোনাৰ মৰাণ হৈ ডিব্ৰুগড় ওলাব আৰু মৰাণলৈ অকল 9 কিলোমিটাৰ আৰু শিৱসাগৰলৈ 32 কিলোমিটাৰ শিৱসাগৰ দূৰ আছে ইয়াৰ পৰা কাৰণ মই শিৱসাগৰৰ পৰা বহুত ভালেখিনি দূৰ গুচি আহিলোঁ এতিয়া চেপন কলেজলৈ গৈ আছোঁ ওচৰলৈ গৈ আছোঁ এইফালে গ'লে আপোনাৰ 70 ষ্টেপ ওলাব পাগল যাতে অ' মাই গড ভিডিঅ' বনাই আছিলোঁ গৈ চিধা খালত সোমালোঁ এইফালে আৰু লাজুকী বন বুলি কয় যে বহুত কাইট থাকে নহয় এইফালে সোমাই গৈছিলোঁ লাহেকৈ হেত তেৰিকা আৰু চেপন কলেজ আহি পালোঁ আৰু আপোনাৰ চেপন আপোনাৰ ৰঙালী বিহু হৈছিলে আৰু বহুতো ইউটিউবাৰ আহিছিলে আপোনাৰ বাবু ভাইয়া আমাৰ ডিম্পু দা বিকাশ চেত্ৰী দা আৰু বহুতো আপোনাৰ ইউটিউবাৰ আহিছিলে ভাস্কৰ দাও আহিছিলে আপোনাৰ আমাৰ শিৱসাগৰ ইউটিউবাৰ ভাস্কৰ দা তেওঁ আহিছিলে আৰু এতিয়া আহি পালোঁ চেপন কলেজ বেছি দূৰ নাই তো আপোনালোকে মৰম চেনেহ সঁচাকৈ দিব আৰু উৎসাহ পাম ভিডিঅ' বনাবলৈ আৰু আপোনালোকে ভাল ভাল ভিডিঅ'বোৰ চাবলৈ পাব মই চেষ্টা কৰিম বহুত চেষ্টা কৰিম আপোনালোকে খালি মোক মৰম আৰু ছাপৰ্ট সেইখিনি লাগিব কাৰণ সেইখিনি কাৰণে মানুহ বহুতখিনি আগুৱাই যায় আৰু সেইটোক লৈ কিনে আৰু মানুহে কেতিয়াও অহংকাৰ হ'ব নালাগে সেইখিনি পাই যোৱাৰ পিছত বহুতে আপোনাৰ অহংকাৰী নিচিনা হৈ যায় কিছুমান মই দেখিছোঁ এনেকুৱা হ'ব নালাগে সকলোকে সমানে চাব লাগে মৰম কৰিব লাগে তো ইমান অহংকাৰী হ'ব নালাগে তেনেকুৱা কিছুমান আছে আৰু বেছি নাই তেনেকুৱা আপোনাৰ 100ত অকল 10% 20% তেনেকুৱা মানুহ আছে অহংকাৰ হৈ যায় তাৰমানে ছাপৰ্ট পাই গ'লে তেনেকুৱা হ'ব নালাগে মই চেষ্টা কৰিম আপোনালোকৰ মৰম সদায় অটুট ৰাখিবলৈ কাৰণে তো ফাইনেলি মই এতিয়া আহি পালোঁ চেপন কলেজ চাওক ফ্ৰেণ্ডছ চেপন কলেজ ৰাস্তা দেখি আছে এইটো ৰাস্তা আপোনাৰ চিধা এফালে গৈছে শিৱসাগৰ আপোনাৰ ডিমৌ হৈ শিৱসাগৰ ওলাইছে এইটো ৰাস্তা এইটো নেশ্যনেল হাইৱে হয় আৰু আপোনাৰ ৰাইট চাইডে গৈছে মৰাণ হৈ আপোনাৰ ডিব্ৰুগড় ওলাইছে এইটো ৰাস্তা আৰু এয়া হৈছে নেশ্যনেল হাইৱে বতৰটো বহুত ভাল কৰি দিলে আজি সঁচাকৈ আহি ভাল লাগিলে সঁচাকৈ একদম চেপন কলেজ আহি পালোঁ আৰু 28 কিলোমিটাৰ অকল ওৱান ৱে নট অনলি টু ৱে মানে অহা যোৱা 28 নহয় অকল ওৱান ৱে আপোনাৰ 28 কিলোমিটাৰ মই কভাৰ কৰিলোঁ চাইকেল চলাই আৰু যাম চেষ্টা কৰিম আপোনাৰ 61 কিলোমিটাৰ তেনেকুৱা ধৰণৰ আকৌ আপগ্ৰেড কৰিম মই কিলোমিটাৰটো চাইকেল চলাই তো ফাইনেলি মই এতিয়া চেপন কলেজ আহি পালোঁ আৰু আপোনাৰ চেপন ঘাগৰি পুল আৰু পোষ্ট অফিচ হৈছে চেপন ডিষ্ট্ৰিক্ট হৈছে ডিব্ৰুগড় 78573 পিনক'ড ৱাও আৰু সঁচাকৈ চাইকেলখন মানে টিউন কৰাৰ নিচিনাই হৈছে কিছুমান যে আপোনাৰ
অল মডেলৰ কিছুমান থাকে JDM কাৰ যিবোৰ থাকে যে চুপ্ৰা টয়োটা চুপ্ৰা হওক বা যিকোনো আপোনাৰ কাৰ টিউনিং কৰি দিয়াৰ লগে লগে বহুত হৰ্চ পাৱাৰ থকা এটা গাড়ী হৈ যায় যে ঠিক তেনেধৰণৰ মই এইখন টিউন কৰিছোঁ টিউন কৰাৰ নিচিনাই হৈছে কাৰণ বহুতো মানে আপোনাৰ অইলিং কৰিছোঁ গ্ৰেজিং কৰিছোঁ বহুতখিনি আপোনাৰ ছাৰ্ভিচিং কৰি থাকোঁ অনবৰত এইখন তো সঁচাকৈ চলাই বহুত ভাল লাগিলে আৰু আহি পালোঁ আপোনাৰ চেপন কলেজ আৰু আপোনাৰ ভিতৰলৈ সোমাই নাযাওঁ গেটৰ বাহিৰৰ পৰাই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ এতিয়া ভিডিঅ'টো তো আহি পাই সঁচাকৈ ভাল লাগিলে আৰু বিশেষকৈ মই এইটো ভিডিঅ' কিয় বনালোঁ কাৰণ আপোনালোকেও চাইকেল চলাওক অকল গাড়ী বাইক একদম বোলে ওচৰতে অফিচ আছে বোলে বাইকখন লৈ গৈছোঁ তেনেকুৱা নহয় আৰু লাগিলে খোজকাঢ়ি যাওক চাইকেল নহ'লে চাইকেল যদি আছে চাইকেলখনে লৈ যাওক কেতিয়াও আপোনালোকে গাড়ী মটৰ ইউজ নকৰিব কাৰণ যদি আপোনালোকে স্বাস্থ্য যত্ন নলয় পিছৰ ফিউচাৰটো আপোনাৰ ভাল নহ'ব গেৰাণ্টি কাৰণ চাওক স্বাস্থ্য ভাল থাকিলে আপোনাৰ হেল্থ ইজ ৱেল্থ সেইটো কথা আপোনালোকে নিশ্চয় মনত ৰাখিব হেল্থ ইজ ৱেল্থ হয় তো আপোনালোকে নিশ্চয় স্বাস্থ্যৰ প্ৰতি বহুত যত্ন ৰাখক আৰু কাম কৰি যাওক লগতে স্বাস্থ্য ভালেখিনি যত্ন ৰাখিব লাগিব আপোনালোকে তো সেইকাৰণে মই সেই মটিভ লৈ মই এতিয়া আপোনাৰ চাইকেল চলাই আহিলোঁ আৰু আপোনালোকক এটা মটিভেট দিবলৈ চেষ্টা কৰিলোঁ মই আপোনালোকক তো সেইকাৰণে মই 28 কিলোমিটাৰ চাইকেল চলাই আহিলোঁ আৰু চেষ্টা কৰিম দূৰলৈ যাবলৈ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ' ইমানেই আছিলে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক আৰু ভাল ভাল ভিডিঅ' লৈ আনিম আপোনালোকৰ ওচৰলৈ আৰু মটিভেট কৰিব চেষ্টা কৰিম আৰু মোকো আপোনাৰ মৰম চেনেহ সদায় দিব মই আকৌ উৎসাহ পাম আৰু ভিডিঅ' ভাল বনোৱাৰ চেষ্টা কৰিম মই আৰু মই কণ্টেণ্ট বিচাৰি থাকোঁ মানে অনবৰত বিচাৰি থাকোঁ কাৰণ মানে বিচাৰি নাপালে সঁচাকৈ মনটো বহুত বেয়া লাগে কণ্টেণ্ট যেতিয়া বিচাৰি নাপাওঁ কাৰণ ইউটিউবাৰ এজন হ'বলৈ হ'লে কণ্টেণ্ট লাগে বহুত দৰকাৰ কণ্টেণ্ট হ'বলৈ তো কণ্টেণ্ট দৰকাৰ হয় তো সেইকাৰণে মই বহুত চেষ্টা কৰোঁ আৰু নাপালে বহুত বেয়া লাগে সেই দিনটো তো আজি এটা মটিভেট লৈ চাইকেল চলাই এটা কণ্টেণ্ট এটা বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে তো ঠিক আছে নেক্সট লগ পাই আছোঁ আৰু এতিয়া মই ৰিটাৰ্ণ হওঁ আৰু এতিয়া টাইম হৈছে আপোনাৰ 4:19 4:19 হ'ল আপোনাৰ পিছবেলা ঠিক আছে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত এতিয়া ৰিটাৰ্ণ হওঁ পিছত পানী অকণ খাই লৈ গৈ আছোঁ নেক্সট লগ পাই আছোঁ ভাল লাগিলে সঁচাকৈ আপোনালোকক লগ পাই ছাবস্ক্ৰাইব কৰিব নাপাৰিব এনি ব্লগাৰ ইউটিউব চেনেলটো বাই বাই